So আজি আমি ডিসকাস করি মোস্ট ইম্পর্টেন্ট টপিক দ্যাট ইজ vocab section. ওকে ইংলিশৰ টপিক হয় এইটো, দ্যাট ইজ vocab section. যদি আমি চাওঁ যোৱাবাৰ কেইটা কুৱেশ্যন আছিল, টোটেল 6টা মান কুৱেশ্যন আছিলে vocabৰ. ওকে টোটেল 6 কুৱেশ্যন আছিলে, 2টা এণ্টনিমছৰ মানে উল্টা বিপৰীত অৰ্থ কোৱা, 2টা চিনোনিমছ মানে সমাৰ্থক শব্দ কোৱা, আৰু 2টা ইডিয়মছ এণ্ড ফ্ৰেছেছ, আৰু বাদ বাকী কি আছিলে গ্ৰামাৰ্ছ আছিলে. গ্ৰামাৰ্ছখিনি আমি আগতে কৰি থৈছোঁ, আপোনালোকে লিংক ডিছক্ৰিপশ্যনত দি দিম, গোটেইখিনি চাই ল'ব পাৰিব. আজিৰ ছেশ্যনত আমি অকল আৰু যিহেতু এবাৰ ৱেটেজ বাঢ়িছে, ইংলিছত ৱেটেজ বাঢ়িছে, মাৰ্ক বাঢ়িছে, মানে আমাৰ এবাৰ এৰাউণ্ড 8 to 9 কুৱেশ্যনছ মানে ইনক্লুডিং পেছেজতো থাকে. ওকে পেছেজ যোনটো আছে ৰিডিং কম্পিটিশ্যন, তাতে অকল কুৱেশ্যনছ থাকিব আৰু ফিংগাৰ ফ্লেংছ থাকিব, তেনেকুৱা কোনো ধৰণৰ কথা নাই. পেছেজতো আপোনাৰ চিনোনিম এণ্টনিমছ সোমাই থাকে. ওকে পেছেজৰ পৰা কোনোবা এটা শব্দ দি দিব আৰু ক'ব যে এইটো শব্দ যোনটো পেছেজত আছে ইয়াৰ বিপৰীত অৰ্থ কি হয়, ইয়াৰ সমাৰ্থক শব্দ কি হয়, অৰ সুধিব ইয়াৰ বিপৰীত অৰ্থ কি হয় বুলি সুধিব পাৰে. ওকে চ' ৱেটেজ বাঢ়িব, সেইকাৰণে আমি এতিয়া ডিছকাছ কৰিম ইডিয়মছ এণ্ড ফ্ৰেছেছ, চিনোনিমছ এণ্ড এণ্টনিমছ. চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যন ইডিয়মছ এণ্ড ফ্ৰেছেছৰ হয় নো ডাইচ মানে কি হয়. আমি স্লাইটলি ফাষ্ট যাম কাৰণ এক্সাম আহি পালে ন. চ' আপোনালোকে যিমান জল্দি পাৰোঁ আপোনালোকক গোটেইখিনি বস্তু বুজাই দিব চেষ্টা কৰিম উইদিন শ্বৰ্ট পিৰিয়ড অফ টাইম. ওকে চ' নো ডাইচ মানে অপশ্যন নম্বৰ বি. ওকে ইউজ টু ৰিফিউজ এ ৰিকুৱেষ্ট অৰ ইণ্ডিকেট ডেট দেৰ ইজ ন' চান্স অফ ছাকচেছ. ন' ডাইচ মানে যদি আমাক কোনোবাই ৰিকুৱেষ্ট কৰিলে ওকে কিবা এটা একশ্যন কৰিবৰ কাৰণে, কিন্তু আমি নকৰিলোঁ. ওকে চ' সেইটোক ন' ডাইচ বুলি কয়, মানে ডাইৰেক্ট আমি ৰিজেক্ট কৰিলোঁ, আমি ৰিফিউজ কৰিলোঁ, আমি নকৰোঁ বুলি. অৰ ন' ডাইচ বুলি এইটো ৰিফিউজ কৰিলোঁ হ'ল এটা ইনচিডেণ্টটো, সেইটো হ'ল এটা আনচাৰ. ওকে বেলেগ এটা আনচাৰ হ'ল ইণ্ডিকেটেড দেৰ ইজ ন' চান্স অফ ছাকচেছ. ন' ডাইচ মানে ছাপ'জ 15 তাৰিখে ADRE 3rd গ্ৰেড এক্সাম আছে, 14 তাৰিখে মই কিতাপ মেলিলোঁ, গোটেই ৰিজনিং মেথছ কৰি আছোঁ, অকল এদিন প্ৰেক্টিছ কৰি আছোঁ, মই ক্লিয়াৰ কৰিব পাৰিম নোৱাৰোঁ. ডেট মিনছ এইটো ন' ডাইচ চিটুৱেশ্যন হয়, মানে এদিনৰ আগত মই মানে ছাকচেছ ৰেটটো একদম জিৰ', মানে ন' চান্সেছ অফ ছাকচেছ. মানে মানুহবিলাকে 6 months 7 months 8 months পঢ়ি আছে. অ'কে 1 month পঢ়ি ক্ৰেক কৰিম বুলি ক'লেও মানি ল'ব পাৰি, কিছুমানে ক্ৰেক কৰি, কিন্তু এদিন আগততো কোনো ক্ৰেক কৰিব নোৱাৰে. চ' ডেট ইজ ন' ডাইচ চিটুৱেশ্যন, মানে তেনেকুৱা মানে ছাকচেছ ৰেটটো একদম জিৰ', তাকে কোৱা হয় ন' ডাইচ. ক্লিয়াৰ. নেক্সট কিপেড বে. যদি আনচাৰ জানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰিব আপোনালোকে. কিপেড বে মানে কি হয়? কিপেড বে মানে অপশ্যন নম্বৰ বি, টু কণ্ট্ৰল ছামথিং এণ্ড প্ৰিভেণ্ট ইট ফ্ৰম কজিং ইউ প্ৰব্লেমছ. মানে কি কিপেড বে মানে, কিপেড ছাপ'জ ধৰি লৈছোঁ চকলেট খালে আপোনাৰ পেট বিষায়. অ'কে আপুনি জানে যে চকলেট যদি আপোনালোকে খায় আপোনালোকৰ পেট বিষায়, দেন কিপেড বে মানে আপুনি চকলেট খোৱা বাদ দিয়াটোকে কিপেড বে বুলি কয়. মানে জানে আপুনি ৰিজাল্টটো জানে যে আপোনালোকক ফিউচাৰত প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, সেইকাৰণে আপোনালোকে চকলেট খোৱা বন্ধ কৰিলে, তাকে কোৱা হয় কিপিং এট বে অৰ কিপেড বে. মানে আপুনি একশ্যনটো হোৱাৰ আগতে আপুনি ৰখাই দিলে যাতে আপোনাৰ কোনো ধৰণৰ ফিউচাৰত প্ৰব্লেমছ নহয়. ক্লিয়াৰ. অ'কে নেক্সট ৰিং ফেন্সিং কি হ'ব একেটা বহুত, এইটো আমাৰ ইণ্ডিয়ান পলিটিত মানে গভৰ্ণমেণ্ট চিষ্টেম, মানে গভৰ্ণমেণ্টে বহুত ইউজ কৰে এইটো শব্দটো এগেইনষ্ট MLA এগেইনষ্টত অৰ এডমিনিষ্ট্ৰেশ্যন ক্ষেত্ৰত বহুত ডিপাৰ্টমেণ্টত. অ'কে কি হয় ৰিং ফেন্সিং মানে অপশ্যন নম্বৰ চি. অ'কে গেৰেণ্টি দেট ফাণ্ডছ এল'কেটেড টু এ পাৰ্টিকুলাৰ পাৰ্পজ উইল নট বি স্পেণ্ড অন এনিথিং এলছ. অ'কে এতিয়া মই বুজাই আছোঁ আপোনালোকক. ৰিং ফেন্সিং মানে ছাপ'জ গভৰ্ণমেণ্টে আপোনালোকক 100 crore টকা দিলে এটা বিল্ডিং বনাবৰ কাৰণে. অ'কে চ' ৰিংগিং ফেন্স মানে যে সেই গোটেই 100 crore এই বিল্ডিং বনোৱাতে ইনভেষ্টমেণ্ট হ'ব. অ'কে ইয়াৰ মানে বেলেগ কোনো ধৰণৰ বস্তুত মানে সেই এমাউণ্টটো ইনভেষ্ট কৰা নহ'ব, মানে এটা লিমিটেড বস্তুত খৰচা কৰাটোক, ফিক্স বস্তুত খৰচা কৰাটোকে ৰিং ফেন্সিং বুলি কোৱা হয়. অ'কে ক্লিয়াৰ. অ'কে নেক্সট কিপ ইয়ৰ চিন আপ, বহুত বাৰ ৰিপিট হোৱা কুৱেশ্যন হয়. কিপ ইয়ৰ চিন আপ এতিয়া আনচাৰটো কি হ'ব? অপশ্যন নম্বৰ চি, ৰিমেইন চেয়াৰফুল ইন ডিফিকাল্ট চাৰ্কামষ্টেঞ্চেছ. এতিয়া আপোনালোকক এই ইডিয়মছৰ ফ্ৰেছেছটো আপোনালোকক ইমপ্লাই হয়, মানে আপোনালোকে এইটো মানে ভাবিব পাৰে নিজৰ ওপৰত, মানে যে আপোনালোকৰ যেতিয়া এক্সাম আহি গৈছে, আপোনালোকে এতিয়া বহুতে পঢ়া নাই ভালকৈ, আৰু বহুতে বহুত পঢ়িছে কিন্তু কনফিউজন হৈ আছে যে পাৰিম নে নোৱাৰিম. অ'কে এতিয়া কি হ'ব লাইফটো, তেনেকৈ ভাবি আছে. মানে সেইটো চিচুৱেশ্যনতো যদি আপোনালোকে নিজক কয় যে অ'কে এইবাৰ যদি নহয় নেক্সট টাইম ভালকৈ কৰি ল'ম, যদি ভালকৈ পঢ়িছে দেন অ'কে এতিয়া মই ডিপ্ৰেশ্যনত নাযাওঁ, মই ভালকৈ পঢ়িছোঁ, মই ছাকচেছ হ'মেই, তেনেকৈ ভাবাটোকে কি বুলি কয়? কিপ ইয়ৰ চিন আপ. মানে ডিফিকাল্ট চাৰ্কামষ্টেঞ্চেছত, বহুত বেয়া অৱস্থাটো আপোনালোকে নিজক মানে ভাল মানে এটা ষ্টেটত থৈছে, মানে ৰিলেক্স ষ্টেজত থোৱাকৈ কি বুলি কোৱা হয়? কিপ ইয়ৰ চিন আপ. অ'কে
নেক্সট ডোন্ট পুল ইয়ৰ এগছ ইন ওৱান বাস্কেট ডোন্ট পুল ইয়ৰ এগ ইন ওৱান বাস্কেট SSCত আৰু ৰেলৱেত সোধা কুৱেশ্যন হয় মানে ৰেল নেক্সট কুৱেশ্যন ডোন্ট পুল ইয়ৰ এগছ ইন ওৱান বাস্কেট বহুত বাৰ ৰিপিট হোৱা কুৱেশ্যন হয় অ'কে বহুত বাৰ এইটো কুৱেশ্যন আহিছিলে SSCত অহা কুৱেশ্যন হয় তাৰপিছত ৰেলৱেত অহা কুৱেশ্যন হয় তাৰপিছত আছাম পুলিচ SIতো আহিছে এইটো কুৱেশ্যন অ'কে তিনিবাৰ ৰিপিট হৈছে মানে বেলেগ বেলেগ এক্সাম বহুত বাৰ ৰিপিট হৈছে এইটো কুৱেশ্যন চ' ট্ৰাই কৰক কি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ A B C D চ' ইয়াৰ কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ D অ'কে অপশ্যন নম্বৰ D ডোন্ট ৰিস্ক এভৰিথিং অন ছাকচেছ অফ ওৱান ভেঞ্চাৰ অ'কে ক্লিয়াৰ বুজি পাইছে মানে যদি আপোনালোকে ছাকচেছ হৈছে অ'কে চ' আপোনাৰ ছাকচেছটো যে ফিক্সড হ'ব বুলি আপোনালোকে ভাবি ল'ব নালাগে অ'কে আপোনাৰ ডাউনফল আহিব পাৰে বহুত যে ছাপ'জ বহুত মানুহ থাকে যে এদিনতে বহুত ধনী হৈ যায় কিন্তু এক মাহ পিছত সিহঁতে মানে এনেকুৱা বেয়া অৱস্থা হৈ যায় সিহঁতৰ লগত খাবলৈ ভাত নাথাকে চ' যেতিয়া আমি এট পইণ্ট থাকোঁ এটা পিক মমেণ্টত থাকোঁ তেতিয়া আমি যে গোটেইখিনি আমি বস্তুখিনি আমি স্পেণ্ড কৰিব নালাগে আমি ফিউচাৰ কাৰণে ভাবিব লাগে যে আজিৰ পৰা 10 বছৰ পিছত কি হ'ব চান্স আছে কি মানে মোৰ ডাউনফল হ'ব পাৰে নহ'ব পাৰে গোটেইখিনি ভাবিব লাগে মানে ৰিস্ক ল'ব নালাগে অ'কে চ' ডোন্ট পুট অল ইয়ৰ এগছ ইন ওৱান বাস্কেট মানে ডোন্ট ৰিস্ক এভৰিথিং অন দ্য ছাকচেছ অফ ওৱান ভেঞ্চাৰ ক্লিয়াৰ অপশ্যন নম্বৰ D ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট let your hair down মানে let your hair down মানে behave uninhibitedly এতিয়া behave uninhibitedly মানে একদম ফ্ৰী একদম ভাল একদম মানে বহুত জলদি ঘুল মিলি যোৱা অ'কে মানে শ্বেয়াৰ কৰা ফ্ৰেণ্ড বনি যোৱা তাকে কোৱা হয় let your hair down মানে behave inhibitedly মানে কোনো ধৰণৰ এটিটিউড নাই কোনো ইগ' নাই অ'কে মই চবতকৈ ডাঙৰ তেনেকুৱা নাই মানে আমি চব ইকুৱেল আমি ফ্ৰেণ্ডছ তেনেকৈ মানে ভাই ভণ্টি তেনেকৈ মেণ্টেলিটি থকা মানুহ কি বুলি কোৱা হয় ইনহিবিটেডলি অৰ লেট ইয়ৰ হেয়াৰ ডাউন ইডিয়ামছ এণ্ড ফ্ৰেজটো ইউজ কৰা হয় অ'কে নেক্সট আৰ্গাছ আইড মানে অবজাৰ্ভেণ্ট আৰ্গাছ আইড মানে কিছুমান থাকে মানে ৰিয়েকশ্যন বহুত জলদি দি দিয়ে যিকোনো বস্তু অ'কে কিন্তু আৰ্গাছ আইড এনেকুৱা ধৰণৰ ইডিয়াম ফ্ৰেজেছ হয় মানে যোনটো ইণ্ডিকেট কৰে যে অবজাৰ্ভাৰ হয় মানে পটককৈ ৰিয়েকশ্যন নলয় পূৰা ভাবি চিন্তি লয় মানে এফেক্টছ ছাইড এফেক্টছ আৰু গুড মানে বেনিফিটছ গোটেইখিনি চাই লয় তাৰপিছত তেনেকুৱা ধৰণৰ মানুহক আৰ্গাছ আইড বুলি কয় মানে অবজাৰ্ভেণ্ট ভালকৈ অবজাৰ্ভ কৰে অ'কে তাক কোৱা হয় আৰ্গাছ আইড অ'কে নেক্সট অফ দ্য হুক বেংকিঙত অহা কুৱেশ্যন হয় অ'কে বেংকৰ এক্সামত অহা কুৱেশ্যন হয় অফ দ্য হুক চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ D ন' লংগাৰ ইন ডিফিকাল্টি অৰ ট্ৰাবল অফ দ্য হুক মানে আপোনালোকে এতিয়া কোনো ধৰণৰ প্ৰব্লেমত নাই কোনো ধৰণৰ আপোনাৰ ডিফিকাল্ট ছিটুৱেশ্যন নাই আপোনালোকে একদম ধুনীয়া ষ্টেটত আছে অ'কে as fit as a fiddle মানে গ্ৰেট খালী অ'কে ষ্ট্ৰং এণ্ড হেল্ডি তাক কি বুলি কোৱা হয় as fit as a fiddle নেক্সট নিউ কিড অন দ্য ব্লক ছাপ'জ ধৰি লৈছোঁ আপোনালোকে আজিৰ পৰা 6 মাহ পিছত আপোনালোকৰ গোটেইখিনি হৈ যায় অ'কে ছিলেকশ্যন হৈ যায় তাৰপিছত আপোনালোকে এটা নতুন জেগাত জব জইন কৰে ন তো আপোনালোকক যোনে আগতে যোনে চাকৰি কৰা মানুহবিলাক আপোনালোকে কি ক'ব নিউ কিড অন দ্য ব্লক বুলি ক'ব মানে আপোনালোকে কোনোবা এটা জেগাত নতুন মানে অফিচত নতুন যেতিয়া এটা পাৰ্টিকুলাৰ ফিল্ডত এটা নতুন মেম্বাৰৰ ইণ্ডিভিজুৱেল সোমায় তাকে কোৱা হয় নিউ ফিল্ড অন দ্য ব্লক মানে নিউ কামাৰ অন এ পাৰ্টিকুলাৰ প্লেচ অৰ স্পেয়াৰ অফ এক্টিভিটি অ'কে নেক্সট এতিয়া আমি ডিছকাছ কৰিম চিননিমছ মানে সমাৰ্থক শব্দ অ'কে চ' ড্ৰেগৰ সমাৰ্থক শব্দ কোনটো হ'ব ড্ৰেগ মানে কি কাৰোবাক টানি লৈ যোৱাক মানে কি বুলি কয় ড্ৰেগ চুঁচৰি লৈ যোৱা বুলি কওঁ ন ড্ৰেগ চ' ইয়াৰ মানে ছেইম মিনিং সমাৰ্থক শব্দ কি হ'ব টানি লোৱা ন চ' ৰেষ্ট মানে এইটো কি আৰাম কৰা ন এইটো হ'বই নোৱাৰে পুছ মানে কি কাৰোবাক ঠেলি দিয়া এইটো হ'বই নোৱাৰে কাৰণ ড্ৰেগ মানে টানি লোৱাই হয় ৰাছ মানে একদম মানে ৰাফলি মানে আগবাঢ়ি গৈ আছে মানে একদম ঠেলি কৰি হেঁচা হেঁচি চ' এইটো হ'ব নোৱাৰে ড্ৰেগ মানে কি টানি লোৱাহে চ' আল্টিমেটলি অপশ্যন নম্বৰ D ইজ দ্য কাৰেক্ট আনচাৰ পুল মানে টানি লোৱা ড্ৰেগ মানেও টানি লোৱা অ'কে নেক্সট ডুবিয়াছ মানে আনচাৰ কোৱাৰ আগত আপোনালোকে মোক ডুবিয়াছৰ মিনিং ডুবিয়াছ মানে কি হয় একদম ডাউটফুল অৰ ছাছপিচিয়াছ অৰ ডিছঅনেষ্ট মানে ডাউট আছে আপোনালোকৰ মানুহটোৰ ওপৰত যে এই ভাল হ'ব পাৰে বেয়া হ'ব পাৰে না সি মানুহটোৰ বহুত ইণ্টেলিজেণ্ট না সি মানুহটোৰ বহুত গাধা তেনেকৈ
তাক কোৱা হয় ডুবিয়াছ অ'কে মানে ছাছপিচিয়াছ মানে ডিছঅনেষ্ট তেনেকুৱা ধৰণৰ মানে অ'কে তাক কোৱা হয় চিননিম ইয়াৰ যদি বেলেগ শব্দবিলাক হয় যেনেকৈ ডাউটফুল ছাছপিচিয়াছ অৰ ডিছঅনেষ্ট মানে কিবা চাল খেল থাকিব পাৰে মানে পিছফালে কিবা আমাৰ ওচৰত ভাল কিন্তু বেলেগৰ জেগাত কৈ যে এই মানুহটো এনেকুৱা তেনেকুৱা মানে তাকে কোৱা হয় ডুবিয়াছ অ'কে চ' ইয়াৰ চিননিম কি হ'ব লয়েলটো হ'বই নোৱাৰে অ'কে এইমাত্ৰ ক'লোঁ ফিচি হ'ব ফিচি মানে চাল খেলা মানে ছাছপিচিয়াছ মানে ডাউটফুল মানে একদম বিশ্বাস নাই মানে তেনেকুৱা ধৰণৰ অ'কে ফিচি ক্লিয়াৰ নেক্সট এণ্ডিভিয়াৰ মানে এণ্ডিভিয়াৰ বহুতবাৰ ৰিপিট হোৱা চিননিম হয় এইটো কুৱেশ্যন নম্বৰ 3 এণ্ডিভিয়াৰ মানে বহুত কষ্ট কৰা বহুত হাৰ্ড ৱৰ্ক কৰা তাকে কোৱা হয় এণ্ডিভিয়াৰ অ'কে ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব এটেম্প্ট কৰা হ'ব ন কাৰণ ৰিজাল্ট মানেতো সেই হাৰ্ডৱৰ্ক কৰাৰ পিছত যোনটো আপোনালোকে আল্টিমেট এটা ৰিজাল্ট পায় ন তাকে কয় ৰিজাল্ট আল্টিমেট সলিউশ্যনটো ছাকচেছ মানে হাৰ্ডৱৰ্ক কৰাৰ পিছত যোনটো ৰিজাল্টটো পায় তাকে কয় ছাকচেছ এচিভমেণ্ট মানেও ছেইম ন কাৰণ এণ্ডিভিয়াৰ মানে কি হয় হাৰ্ডৱৰ্ক কৰা মানে কিবা এটা বস্তু ট্ৰাই কৰা নতুন বস্তু আৰু এটেম্প মানে কি হয় এটেম্প মানেওতো কিবা বস্তু ট্ৰাই কৰাকে কয় চ' আল্টিমেটলি অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ এনগাল্ফ মানে টু কভাৰ আপ অ'কে কিবা এটা বস্তু ঢাকি দিয়া কি বুলি কয় এনগাল্ফ চ' ইয়াৰ কাৰেক্ট চিননিম কি হ'ব ইয়াৰ কাৰেক্ট চিননিমটো হ'ব এনভেলপ অ'কে এনভেলপ মানে ঢাকি লোৱা অ'কে ঢাকি দিয়া কিবা এটা বস্তু এনশ্ৰাইন মানে বহুত কিবা এটা বস্তু যোনটো হোলি হয় যোনটো ধাৰ্মিক হয় যোনটো চেক্ৰেড হয় আৰু কোনোবা বহুত ইম্পৰ্টেণ্ট হয় তাক প্ৰটেক্ট কৰাকে কি বুলি কয় এনশ্ৰাইন বুলি কয় অ'কে এণ্টেংগল বিকাম কজ টু বিকাম এ টুইষ্ট মানে কিবা এটা বস্তু মানে বেকা চেকা কৰি দিয়া কি বুলি কয় এণ্টেংগল অ'কে একদম চিম্পল ভাষাত কৈ আছোঁ ক্লিয়াৰ চ' ইন চিম্পল ৱৰ্ডছ এণ্টেংগল মানে কিবা এটা বস্তু বেকা কৰি দিয়া এটা কাৰণ যোনটো কাৰণত মানে কিবা এটা বস্তু বেকা হৈ যায় তাক কয় এণ্টেংগল অ'কে একদম চিম্পল ভাষাত বুজাই আছোঁ আপোনালোকে যিমান ইজি পাৰে নিজৰ ভাষাত লিখিব চেষ্টা কৰিব অ'কে এনক্ৰ'চ মানে টু ইউজ মোৰ দেন জেনেৰেল মানে চাপ'জ আপুনি সদায় 100 গ্ৰাম ভাত খায় কিন্তু আজি 200 গ্ৰাম ভাত খাই দিলে কাৰণ মুৰ্গী মাংস বনাই দিলে মায়ে ঘৰত অ'কে সেইকাৰণে তাক কি হয় এনক্ৰ'চ মানে যিমান খায় তাতকৈ বেছি খাই দিলে তাকে এনক্ৰ'চ যিমান লাগে তাতকৈ বেছি যিমান নৰ্মেল ডেজত ইউজ কৰে তাতকৈ বেছি ইউজ কৰাটোক কি বুলি কোৱা হয় এনক্ৰ'চ অ'কে নেক্সট এণ্টাইজো ক'ব লাগে চিননিম কি হয় এণ্টাইজ মানে এণ্টাইজৰ মানে কিছুমান শব্দ ইংলিছত মানে ইংলিছ ইজ এ ভেৰি ফানি লেংগুৱেজ বুলি কয় অ'কে মানে এটা শব্দৰে মানে বহুত বেলেগ চেণ্টেঞ্চত বেলেগ ৱেত মানে এক্সপ্লেইন কৰা হয় ছাপ'জ এণ্টাইজ যদি মই ইয়াতে যদি কওঁ টু ডু ছামথিং মানে কিবা এটা কাম কৰাক মানে অৰ কিবা এটা একশ্যন কাৰোবাক কৰিব দিয়াক আৰু তাক তুমি কোৱা যে ইন ৰিটাৰ্ণ আপোনালোকে তাক কিবা এটা দিব অফাৰ মানে ভাড়া টাইপ কিবা দিম তাকে কোৱা হয় এণ্টাইজ অ'কে চ' ইয়াৰ চিননিম কি হ'ব যদি তেনেকৈ ভাবোঁ মানে কি হ'ব এনট্ৰেপ হ'ব অ'কে এনট্ৰেপ মানে ছেইম হয় কাৰোবাক আপোনালোকে কিবা এটা কাম কৰোৱাক তাকে কোৱা হয় এনট্ৰেপ এনচিউ মানে কিবা এটা একশ্যন হোৱাৰ পিছত সেই একশ্যনটো হৈছে মানে ফাৰ্ষ্ট প্লেছত সেই একশ্যনটো হোৱা নাই প্ৰথমতে কিবা এটা কাম হ'ল তাৰপিছত সেই কামটো হৈছে ছেকেণ্ড টাইমত যোনটো কাম হ'ল তাকে কয় এনচিউ অ'কে নেক্সট এনৰেজ মানে কি হয় এনৰেজ মানে বহুত বেছি খং থকাক এনৰেজ বুলি কয় অ'কে আৰু এণ্টেল মানে ইয়াৰ আনচাৰটো হ'ব এণ্টেল মানে কি হয় এণ্টেল মানে টু মেক ছামথিং নেচেচাৰী টু ইনভলভ ছামথিং মানে কিবা এটা বস্তুক মানে ইম্পৰ্টেঞ্চ দিয়াক যাতে মানে বেলেগ কিছুমান বস্তুবিলাক ইনভলভ হৈ যায় তাকে কোৱা এণ্টেল অ'কে এতিয়া ফৰ এক্সাম্পল কেনেকৈ দিম এক্সাম্পল এতিয়া স্কুলত অ'কে স্কুলত কি থাকে মানে আমাৰ যোনটো এডুকেশ্যনটো আমাৰ ভাল হ'ব লাগে কিন্তু চবৰে এডুকেশ্যনটো মানে চবেইতো পঢ়াত ভাল নাথাকে কিছুমানে
স্পৰ্টছত থাকে, কিছুমানে ডান্সত থাকে, কিছুমানে ছিংগিঙত থাকে। সেইকাৰণে কি হয়, স্পৰ্টছ উইক এটা থৈ দিয়ে ন, স্পৰ্টছ উইক, খেল ধেমালি থৈ দিয়ে। তাতে কি হয় মানে খেল ধেমালিটো কিয় থয়, যাতে মানে বস্তুখিনি ইনভলভ হয় আৰু সিহঁতৰ নিজৰ নিজৰ কোৱালিটিছখিনি ওলাই যায় ন। অকল এডুকেশ্যন নহয়, স্কুলতো অকল এডুকেশ্যন হ'ব লাগিছিলে, কিন্তু স্পৰ্টছ সোমাই দিয়ে, আৰ্ট ড্ৰয়িং সোমাই দিয়ে, লিটাৰেচাৰ, আৰ্ট এণ্ড কালচাৰ গোটেইখিনি সোমাই দিয়ে ন। কিয়, তাক কয় এণ্টেইল কৰা হয়। অ'কে, সেই যোনটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছক এণ্টেইল কৰা হয়, মানে যাতে এইখিনি বস্তু সোমাই যায় এডুকেশ্যনত, আৰু ষ্টুডেণ্টছবিলাকে অকল এডুকেশ্যনত নহয়, এডুকেশ্যনৰ ফিল্ডত নহয়, বেলেগ বেলেগ ফিল্ডতে তাতে এক্সেলেণ্ট হয় বুলি। অ'কে, তাকে কয় এণ্টেইল কৰা। অ'কে, মানে স্পৰ্টছ উইকটো আনিলে কিয় কাৰণে আনিলে, যাতে ষ্টুডেণ্টছখিনি নিজৰ নিজৰ টেলেণ্টটো মানে বেলেগ বেলেগ ভেৰিয়াছ ফিল্ডত এক্সপ্ল'ৰ কৰিব পাৰে ন, তাকে কয় এণ্টেইল কৰা। ঠিক আছে, মানে স্পৰ্টছ উইক পাতিলে কিয়, টু ইনভলভ ছামথিং, মানে কিবা এটা ষ্টুডেণ্টক ইনভলভ কৰিবৰ কাৰণে ন, তাকে কয় এণ্টেইল। ৰিপিট হোৱা কুৱেশ্যন হয়, সেইকাৰণে মই একদম ডিটেইলছত বুজাই আছোঁ। অ'কে, চ' নেক্সট আমি যাম এতিয়া এণ্টনিম। অ'কে, বিপৰীত অৰ্থ ক'ব লাগে আমি ফ্লুৱেণ্ট। ফ্লুৱেণ্ট মানে কি, একদম স্মুথকৈ, ভালকৈ, মানে মধুৰ আৱাজ ন, ফ্লুৱেণ্ট, ধুনীয়াকৈ। চাপ'জ মই আপোনালোকক সুধিলোঁ গৰুৰ ওপৰত এটা, কাউৰ ওপৰত এটা এছে লিখক, আমি বহুত ধুনীয়াকৈ কৈ আছে, 2টা চকু আছে, 2টা কাণ আছে, 32টা দাঁত আছে, 4টা ভৰি আছে, 2টা নেজ আছে ন, তেনেকৈ ক'লে তাক একদম ধুনীয়াকৈ একদম স্পীডত কৈ আছে, তাকে কয় ফ্লুৱেণ্ট। মানে এনেকৈ ৰখি যোৱা নাই, 2টা গৰু আছে, তাৰপিছত কাণ আছেনে নাই, আছে, 2টা কাণ আছে, চাইছিলোঁ সেইদিনা, তেনেকৈ নহয়, সেইটো কি বুলি ক'ম এতিয়া চাওক, ফ্লুৱেণ্টলি কোৱাক, ভালকৈ কোৱাক, মানে ভালকৈ কিবা এটা বস্তু কোৱাক ফ্লুৱেণ্ট বুলি কয়। তাৰ এতিয়া যেনে ৰখি ৰখি ক'লোঁ মই, তেতিয়া ৰখি ৰখি কোৱাটো কি বুলি কয়, কেনেকৈ, কোনটো ৱৰ্ড ইউজ কৰা হয়, হল্টিং। অ'কে, অপশ্যন নম্বৰ চি, হল্টিং বুলি কোৱা হয়। ক্লিয়াৰ? অ'কে, নেক্সট পাব্লিক। পাব্লিক মানে কি, চবেই ইউজ কৰে ন, পাব্লিক প্ৰপাৰ্টি, পাব্লিক বিল্ডিং, পাব্লিক পাৰ্ক ন, মানে য'তে মানে মানুহ সোমাব পাৰে চবেই মানে। অ'কে, কাৰো কাৰণে ৰেষ্ট্ৰিকশ্যন নাই, তাক কয় পাব্লিক, চব মানুহ এজ এ গ্ৰুপ ন। চ' ইয়াৰ উল্টা কি হ'ব, প্ৰাইভেট হ'ব ন, প্ৰাইভেট হ'ব। পাব্লিক মানে চবেই ইউজ কৰিব, প্ৰাইভেট মানে অকল এজন দুজন যোনে সেই বস্তুটোত মানে হোল্ড কৰে, তাৰ যাৰ হয় তাতে সোমাব ন। ৰেডি মানে ৰেডি, কমন মানে 1, 2, 3, 4 বেছিকৈ থকা কমন বুলি কয়, আৰু ৰেষ্ট্ৰিক্টেড মানে কেতিয়াবা কিবা এটা বস্তু ৰখাই দিয়া আৰু বন্ধ কৰি দিয়া ৰেষ্ট্ৰিক্টেড বুলি কয়। নেক্সট এডেপ্ট মানে কি হয়, এইটো চাব, এডাপ্ট নহয়, ADAPT নহয়, এইটো ADEPT। অ'কে, কি হয় এডেপ্ট মানে, ADEPT। এটা বহুত ধুনীয়া শব্দ এটা সোমাইছে, লাকুনা, মিনিংটো কৈ দি আছোঁ বাৰু, কিন্তু প্ৰথমতে কওক এডেপ্ট মানে কি। এডেপ্ট মানে বহুত স্কিলফুল, ভেৰি গুড। অ'কে, ইউ আৰ ভেৰি গুড। অ'কে, আপোনালোকে যোনে ভিডিঅ' চাই আছে এতিয়া, পঢ়ি আছে ন, নিজৰ দায়িত্ব বুজি আপোনালোকে নিজৰ এক্সামৰ কাৰণে, নিজৰ ফিউচাৰৰ কাৰণে ভাবি পঢ়ি আছে, চ' ইউ আৰ এ গুড গাই, তাকে কয় ইউ আৰ এ এডেপ্ট পাৰ্চন। অ'কে, চ' এটা ভাল পাৰ্চন। চ' ইয়াৰ উল্টা কি হ'ব, ইয়াৰ উল্টা মানে ইনএপ্ট, মানে টাইমত পঢ়া নাই, টাইমত ভাত খোৱা নাই, শুই আছে, পঢ়ি আছে, এক্সাম আহি আছে, ভিডিঅ' চাই আছে, মুভি চাই আছে, তাকে এনএপ্ট, উল্টা। অ'কে, ইগনৰেঞ্চ মানে কাকবাক ইগন'ৰ কৰা। অ'কে, কাকবাক ভেলিউ নিদিয়া, কাকবাক ইম্পৰ্টেঞ্চ নিদিয়া, ইগন'ৰ কৰা বুলি কয়। ইনএক্সপিৰিয়েঞ্চ মানে নতুন। অ'কে, একদম নতুন, যোনে মানে যাৰ কোনো আইডিয়া নাই, মানে কেনেকৈ কৰিব লাগে বস্তুখিনি, তাক ইনএক্সপিৰিয়েঞ্চ। লাকুনা মানে বহুত ধৰণৰ পয়েমছ, অ'কে, কবিতাত ইউজ হয় লাকুনা শব্দটো। লাকুনা মানে মিচিং পাৰ্ট, মানে কিবা এটা বস্তুৰ অংশ, মানে কিবা এটা গায়ব আছে, তাকে কোৱা হয় লাকুনা। অ'কে, ক্লিয়াৰ? এইটো অহা কুৱেশ্যন হয় কিন্তু, লাকুনা শব্দটো। অ'কে, আহিছে মানে এক্সামত, চ' ইম্পৰ্টেণ্ট, ষ্টাৰ মাৰ্ক দি থাকোঁ। নেক্সট টেণ্ট মানে TAINT, টেণ্ট মানে টেণ্ট মানে কিবা এটা বস্তু বেয়া কৰি দিয়া, অৰ যদি ইন চিম্পল ভাষাত যদি কওঁ, টেণ্ট মানে কিবা এটা বস্তুক লেতেৰা কৰি দিয়াক টেণ্ট বুলি কয়, ডাৰ্টি কৰি দিয়াক। অ'কে, তাক টেণ্ট বুলি কয়। চ' ইয়াৰ উল্টা কি হ'ব, চ' ইয়াতে ক্লিয়াৰো হ'ব, পিউৰিফাই হ'ব, কিন্তু একজেক্ট যদি আমি চাওঁ, একদম মানে লাইক মানে একজেক্ট যোনটো মিনিং দিব, সেইটো হ'ব পিউৰিফাই। অ'কে, এইটো মানে লেতেৰা, টেণ্ট মানে লেতেৰা কৰা, এইটো মানে পিউৰিফাই মানে পূৰা চাফা কৰি দিয়া। ক্লিয়াৰো হয়, যদি দুটাই থাকে তেতিয়া আপোনালোকে পিউৰিফাই টিক কৰিব, যদি ক্লিয়াৰ থাকে, অনলি ক্লিয়াৰ থাকে, দেন আপোনালোকে ক্লিয়াৰ টিক কৰিব পাৰিলে। অ'কে, ক্লিন, টেণ্ট মানে ডাৰ্টি, আৰু কিবা এটা বস্তু একদম বেয়া, ৱৰ্ছ ইন ছামথিং। অ'কে,
ৰিলিজ মানে কাক এৰি দিয়া তাক কয় ৰিলিজ ইয়াৰ উল্টা কি হ'ব কনফাইন হ'ব ন অবভিয়াছলি অপশ্যন নম্বৰ ডি হ'ব চ' লাষ্ট কুৱেশ্যন অ'কে যদি আপোনালোকে ছেশ্যনটো লাইক কৰা নাই লাইক কৰি দিব যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' অৰ কোনটো ছাবজেক্টৰ ওপৰত আপোনাৰ টপিক লাগে ভিডিঅ'জ লাগে আপোনালোকে কমেণ্ট ছেশ্যন কমেণ্ট কৰি জনাব আই উইল চিয়ৰলি কাম আপ উইথ দেট ভিডিঅ'জ এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড লাষ্ট আনচাৰটো কি হ'ব ৰিলিজ মানে কি ৰিলিজ মানে কিবা এটা বস্তু এৰি দিয়া অ'কে কিবা এটা বস্তু মানে ধৰি থৈছিলে কিন্তু আপোনাৰ তাক এৰি দিলে মানে ৰিলিজ কৰি দিলে মানে ফ্ৰী কৰি দিলে তাক কয় ৰিলিজ মানে ইয়াৰ উল্টা কি হ'ব এতিয়া ইয়াৰ উল্টা কি হ'ব ৰে বাবা কি হ'ব কনফাইন হ'ব অপশ্যন নম্বৰ ডি অ'কে অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনচাৰ কনফাইন হ'ব কনফাইন ইজ দ্য কাৰেক্ট আনচাৰ বাৰী মানে আমি মাটিত মৰাৰ পিছত আমি কি কৰি দিওঁ বাৰী কৰি দিওঁ মাটিৰ তলত আমি যোনটো ভৰাই দিওঁ তাক কয় বাৰী অ'কে ছাপ'জ আমাৰ ঘৰত মেকুৰী এটা আছে আমি যেতিয়া মেকুৰীটো মৰি আমি কি কৰোঁ মাটিৰ ভিতৰত আমি খানি কি কৰি দিওঁ ভিতৰত ভৰাই আকৌ ওপৰৰ পৰা মাটি দিওঁ মানে তাক কি কৰা হয় বাৰী বুলি কোৱা হয় হাইড মানে লুকোৱা ক্ল'জ মানে কিবা এটা বস্তু বন্ধ কৰি দিয়ে চ' আশা কৰিছোঁ আপোনালোকে গোটেইখিনি বস্তু বুজি পাইছে যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব টিল দেন কিপ ফৰগেট বেষ্ট অফ লাক এণ্ড থেংক ইউ ফৰ ৱাচিং।